ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোলৈ তোমালোক আটাইকে স্বাগতম জনাইছো। আজি আলোচনা কৰিবলৈ লোৱা পাঠটোৰ নাম হৈছে অমল প্ৰভা দাস। এই পাঠটো পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পৰা লোৱা হৈছে আৰু তোমালোকৰ পাঠ্যপুথিত এইটো পাঠ নং 11 আৰু পৃষ্ঠা নং 94 পৰা 104 লৈকে এই পাঠটো আছে। এই পাঠটোত আমি অমল প্ৰভা দাসৰ উপৰিও আৰু এগৰাকী মহিয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়েও জানিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাই যাবা। অমল প্ৰভা দাস আমাৰ দেশত পুৰুষৰ লগতে সমানে দেশৰ হকে কাম কৰা অনেক নাৰীৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। তেওঁলোকে সমাজৰ পৰম্পৰা ভাঙি নিজৰ প্ৰতিভাৰে সমাজৰ উন্নতিৰ হকে বহু কাম কৰি গৈছে। তেনে মহিলাসকলৰ ভিতৰৰে এগৰাকী হ'ল অমল প্ৰভা দাস। নম্ৰ, বিনয়ী আৰু দৃঢ়তা সম্পন্ন অমল প্ৰভা দাসে জাতিৰ পিতা মহাত্মা গান্ধী আৰু আচাৰ্য বিনোৱাজীৰ আদৰ্শতেই নিজকে বিলীন কৰি দিছিল। সৰুৰে পৰাই নিজৰ ঘৰখনতে অমল প্ৰভা দাসে সমাজ সেৱা তথা দেশ সেৱাৰ এটি পৰিৱেশ পাইছিল। পঢ়া শুনাত তেখেত বৰ চোকা আছিল। সেইবুলি অমল প্ৰভা দাস অনবৰতে কিতাপ পত্ৰ পঢ়ি থকা বিধৰো নাছিল। স্কুল ছুটিৰ পিছত ঘৰলৈ গৈ মাক দেউতাকক কামত সহায় কৰা, ফুলনিত ফুল ৰোৱা, গছ পুলিত পানী দিয়া আদি কাম কৰি তেখেতে বৰ আনন্দ পাইছিল। পঢ়া শুনাৰ লগতে নাচ গানতো তেখেত পাৰ্গত আছিল। আমি কেৱল পঢ়া শুনা কৰিলেই নহয়, পঢ়া শুনাও কৰিব লাগিব, তাৰ লগত আমি ঘৰুৱা অন্যান্য কাম বনো আমি শিকিব লাগে। দেশৰ প্ৰতিও আমাৰ দায়িত্ববোধ থাকিব লাগে। তেতিয়াহে আমাৰ পঢ়াটো বা আমি শিক্ষিত হোৱাৰ প্ৰকৃত অৰ্থ প্ৰকাশ পাব। মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ সময়ত অমল প্ৰভা দাসৰ পৰিয়ালে পৰম নিষ্ঠাৰে যঁতৰত সূতা কটা কাম কৰিছিল। আপোনালোকে চাগে আজিকালি বহুতে যঁতৰত সূতা কটা দেখাই নাই। তোমালোকে শিক্ষকসকলক বা ঘৰত মা দেউতাক যদি সুবিধা হয় ওচৰতে ক'ৰবাত গৈ চাবলৈ যত্ন কৰিবা। 10 বছৰীয়া অমল প্ৰভা দাসেও সূতা কাটিবলৈ শিকিলে। এই যে সূতা কাটিবলৈ শিকিলে, গোটেই জীৱন তেখেতে আজৰি সময়ত তাকেই কৰি কটালে। আনকি কলেজত পঢ়ি থকা সময়তো সময় উলিয়াই তেখেতে সূতা কাটিছিল। স্কুলীয়া শিক্ষা শেষ কৰি অমল প্ৰভা দাসে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী পাইছিল। তেখেতৰ উদ্দেশ্য আছিল কটন কলেজত ISC পঢ়া। পিছে সেই সময়ত কটন কলেজত কেৱল ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল। অমল প্ৰভাক কটন কলেজত পঢ়িবলৈ দিয়া নহল যদিও তেখেত থমকি নৰল। তেখেত কলিকতা, বৰ্তমান কলকাতা পালেগৈ আৰু বেথুন কলেজত নামভৰ্তি কৰিলে। এনেদৰে বহু বাধা বিঘিনি নেওচি তেখেতে ব্যৱহাৰিক ৰাসায়ন বিদ্যাত MSc পাছ কৰিলে। এওঁই MSc পাছ কৰা প্ৰথম অসমীয়া মহিলা। স্বাধীনতা আন্দোলনৰ বাবে গাঁৱৰ মানুহক একত্ৰিত কৰিবলৈ অমল প্ৰভা দাসে গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল। তেতিয়াৰ দিনত MSc পাছ কৰি MA আৰু MSc প্ৰায় শিক্ষা হিচাপে সমপৰ্যায়ৰ, কিন্তু পঢ়াৰ মাধ্যমটো বেলেগ বা পঢ়াৰ যিটো ষ্ট্ৰীম বুলি কওঁ সেইটো বেলেগ। তেতিয়াৰ দিনত MSc পাছ কৰাৰ পিছতো অমল প্ৰভাই স্বাধীনতা আন্দোলনৰ বাবে গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল। এনেদৰে ঘূৰি ফুৰোতে তেখেতে গাঁৱৰ দুখীয়া মানুহৰ দুখ যন্ত্ৰণা দেখি ব্যথিত হৈছিল। তেতিয়াই তেখেতে উপলব্ধি কৰিছিল যে গান্ধীজীৰ আদৰ্শৰে ঘৰুৱা উদ্যোগ পাতি দেশবাসীয়ে আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰে। আজিকালি আমি বহুতেই ভাবো পঢ়া শুনা কৰিলে যেতিয়া কেৱল চাকৰি এটা কৰিব লাগে সেয়াই যথেষ্ট, কিন্তু পঢ়া শুনাৰ একমাত্ৰ উদ্দেশ্য চাকৰি নহয়। এইটো অমল প্ৰভা দাসে বা প্ৰমাণ কৰি দেখুৱাইছে বা তেওঁৰ বিষয়ে পঢ়ি আমি সেইখিনি কথা উপলব্ধি কৰিব পাৰোঁ। শিক্ষা শেষ কৰি অমল প্ৰভা দাসে গান্ধীজীৰ আদৰ্শ আগত ৰাখি কিছুমান সামাজিক কাম হাতত ললে। দেউতাক ডাক্তৰ হৰিকৃষ্ণ দাসৰ শৰণীয়া পাহাৰত থকা মাটিতে কিছুমান ঘৰুৱা উদ্যোগ পাতিল। এই উদ্যোগবোৰ হ'ল তেল পেৰা উদ্যোগ, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদি। আমি যে ইচ্ছা কৰিলে কিছুমান কাম আমি ঘৰুৱাভাৱেও কৰিব পাৰোঁ বা সৰু সৰু উদ্যোগ যে আমি ঘৰতো স্থাপন কৰিব পাৰোঁ, অমল প্ৰভা দাসে তেতিয়াই প্ৰমাণ কৰি দেখুৱাইছে।
আজিকালিতো বহু সুবিধা হৈছে। সেই সময় তাঁতত কাপোৰ বোৱা আদি সেই সময়ৰ ডেকা ডেকেৰীসকলক স্বাৱলম্বী হোৱাত এই উদ্যোগবোৰে সহায় কৰিছিল। অমল প্ৰভা দাসক এই কামত মাক হেমপ্ৰভা দাসে সহায় কৰিছিল। মাকে বিশ্বাস কৰিছিল যে স্বাৱলম্বনৰ জৰিয়তেহে দেশে প্ৰকৃত স্বৰাজ লাভ কৰিব। স্বৰাজ মানে স্বাধীনতা, আৰু স্বাৱলম্বন মানে নিজে নিজৰ ভৰিত থিয় দিয়া বা নিজৰ বস্তু বা নিজৰ কাম নিজে কৰিব পৰা বা নিজৰ প্ৰয়োজনীয় বস্তু নিজে উপাৰ্জন কৰিব পৰা। তেনে সময়তে এইগৰাকী মহীয়সী মাতৃৰ পৰলোক ঘটিল। পৰলোক মানে মৃত্যু হয়। দেশপ্ৰেমিক হৰিকৃষ্ণ দাসে পত্নীৰ আশা পূৰাবলৈকে শৰণীয়া পাহাৰৰ সেই উদ্যোগবোৰৰ ঘৰ মাটি কস্তুৰবা স্মাৰক নিধিৰ নামত উৎসৰ্গা কৰে। সেই বৰ্তমানৰ কস্তুৰবা আশ্ৰম। 1955 চনত ভাৰত চৰকাৰে অমল প্ৰভা দাসক সমাজ হিতকৰ মানে সমাজৰ উপকাৰী কামৰ স্বীকৃতি ৰূপে পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল। কি সন্মান প্ৰদান কৰিছিল? পদ্মবিভূষণ। আৰু কিমান চনত? 1955 চনত। কিন্তু তেখেতে সেই সন্মান গ্ৰহণ নকৰি সেই সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ লিখিছিল, মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছো তাক মান্যতা দিয়াৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছো। কিন্তু মই এই সন্মান গ্ৰহণ কৰিব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰেছেন। অমল প্ৰভা দাস আজীৱন অবিবাহিতা হৈ আছিল। অৰ্থাৎ বিয়া নহল। সৰল মনা আৰু অমায়িক অমল প্ৰভা দাসে ওৰেটো জীৱন দুখীয়া নিচলাৰ মংগল চিন্তাৰে অতিবাহিত কৰে। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, অমল প্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল? অমল প্ৰভা দাসৰ পিতৃ আছিল ডাক্তৰ হৰেকৃষ্ণ দাস আৰু মাতৃ হেমপ্ৰভা দাস। খ, অমল প্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? উত্তৰ, অমল প্ৰভা দাসে 10 বছৰ বয়সৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। গ, তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল? উত্তৰ, তেখেতে শৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদি উদ্যোগ স্থাপন কৰিছিল। এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল? উত্তৰ, এই উদ্যোগবোৰে সেই সময়ৰ ডেকা ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি তেখেতে ভাবিছিল। ঙ, চৰকাৰে অমল প্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? চৰকাৰে অমল প্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিল। তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছো তাক মান্যতা দিয়াৰ বাবে অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো। কিন্তু মই এই সন্মান ল'ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰেছেন। এই কথাটা কোনে কাক আৰু কিয় কৈছিল? 1955 চনত ভাৰত চৰকাৰে জনহিতকৰ কামৰ বাবে স্বীকৃতি স্বৰূপে পদ্মবিভূষণ সন্মান প্ৰদান কৰিব খুজিছিল। কাক? অমল প্ৰভা দাসক। কিন্তু তেখেতে এই সন্মান গ্ৰহণ নকৰি সেই সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক পত্ৰযোগে উক্ত কথাখিনি কৈছিল। কাৰণ তেখেতে ভাবিছিল যে এই সন্মান গ্ৰহণ কৰাৰ ফলত যদি মনত অহংকাৰ ভাৱ আহে তেন্তে তেখেতে আৰম্ভ কৰা কামখিনি সঠিক দিশত আগুৱাই নিয়াত বাধাৰ সৃষ্টি হ'ব। এইটো অমল প্ৰভা দাসৰ নামটো লিখিবলৈ থাকি গ'ল। মই বাক্যটো কবাৰ কৈছো। 1955 চনত ভাৰত চৰকাৰে অমল প্ৰভা দাসক সমাজ হিতকৰ কামৰ স্বীকৃতি স্বৰূপে পদ্মবিভূষণ সন্মান প্ৰদান কৰিব খুজিছিল। কিন্তু তেখেতে সেই সন্মান গ্ৰহণ নকৰি সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক পত্ৰযোগে উক্ত কথাখিনি কৈছিল। কাৰণ তেখেতে ভাবিছিল যে এই সন্মান গ্ৰহণ কৰাৰ ফলত যদি মনত অহংকাৰ ভাৱ আহে তেন্তে তেখেতে আৰম্ভ কৰা কামখিনি সঠিক দিশত আগুৱাই নিয়াত বাধাৰ সৃষ্টি হ'ব। স্কুলীয়া জীৱনত অমল প্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কি কামত সহায় কৰিছিল? উত্তৰ, স্কুলীয়া জীৱনত অমল প্ৰভা দাসে পঢ়াৰ উপৰি স্কুল ছুটিৰ পিছত ঘৰলৈ গৈ মাক দেউতাকক বিভিন্ন কামত সহায় কৰা, ফুলনিত ফুল ৰোৱা, গছ পুলিত পানী দিয়াৰ লগতে যঁতৰত সূতা কটা কামো কৰিছিল। 4, কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল?
কাৰণ সেই সময়ত কটন কলেজত কেৱল ল'ৰাহে পঢ়িব পাৰিছিল, ছোৱালী নোৱাৰিছিল। 5. শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল? শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য আছিল সেই সময়ৰ ডেকা ডেকাৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰা। অমলপ্ৰভা দাসৰ মাক হেমপ্ৰভা দাসে বিশ্বাস কৰিছিল যে স্বাৱলম্বনৰ জৰিয়তে প্ৰকৃত স্বৰাজ লাভ কৰিব পাৰিব। উদ্দেশ্য হ'ব লাগিছিল। শব্দৰ অৰ্থ জানো আহা। পৰম্পৰা, পৰম্পৰা মানে অবিচ্ছেদ্য ধাৰা, এটাৰ পাছত আন এটা। নম্ৰ, নত, দুখ খাই থকা। নিষ্ঠা, শ্ৰদ্ধা, দৃঢ় ভক্তি। থমকি ৰৈ যোৱা, আগ নভৰাকে থকা। সহশিক্ষা মানে ল'ৰা ছোৱালী একেলগে শিক্ষা গ্ৰহণ কৰা। তলৰ যুক্তাক্ষৰ কেইটা ভাঙা আৰু একোটাকৈ শব্দ লিখা। এইটো বৈৰব্ৰু। ব যোগ ৰ যোগ হচৌ, ইয়াক আমি বৈৰব্ৰ তাত হচৌকাৰ বুলি ক'ম। ড হচৌকাৰে দি বৈৰব্ৰ তাত হচৌকাৰ, গ দয়েৰ ডিব্ৰুগড়। ছয়টো আশ্ৰ তাত ৰকাৰ সমান, মূৰ্ধন্য খ যোগ মূৰ্ধন্য ট যোগ ৰ। ৰত আকাৰে ৰা, ছয়টো আশ্ৰ তাত ৰকাৰ, তাত দীৰ্ঘইকাৰ অন্তস্থ য়। ৰাষ্ট্ৰীয়। ছয় ঐ ছ দন্তীয়া খ যোগ ৱাব, ছয় ঐ ছ তাত আকাৰ ধত দীৰ্ঘকাৰ ধি নস্বাধীন। নৈথান্থ, মূৰ্ধন্য ন আৰু মূৰ্ধন্য থৰ যুক্তাক্ষৰ, ন যোগ ঠ, ক নৈথান্থ কণ্ঠ। ছয় নৈ স্ন, এইটো আমি কেতিয়াবা নিয় বুলি ভুল কৰো, এইটো আচলতে মূৰ্ধন্য ন হয়। মূৰ্ধন্য খ যোগ মূৰ্ধন্য ন, ব হচৌকাৰে বি, ছয় ন স্ন তাত হচৌকাৰ বিষ্ণু। যুক্তাক্ষৰবিলাক পঢ়োতে ভালকে মন দি যাব লাগে। মৈৰম্ৰ, ম যোগ ৰ, ন মৈৰম্ৰ নম্ৰ। নৈথান্থ, এইটো দেখাত হ নিচিনা লাগিছে কিন্তু এইটো দন্তে থ হয়। ন যোগ দন্তে থ, গৈৰগ্ৰ নৈথান্থ গ্ৰন্থ। ছয়ৰস্য, তালব্য খ যোগ ৰ, ব হচৌকাৰে বি, ছয়ৰস্য তাত আকাৰ ম বিশ্ৰাম। নৈমান্ম, ন যোগ ম, জ নৈমান্ম জন্ম। পৈল প্ল সমান প যোগ ল, প হচৌকাৰে বি, পৈল প্ল প বিপ্লৱ। এটা শব্দত প্ৰকাশ কৰো আহা। সমাজ সেৱা কৰা লোক, সমাজ সেৱক। দেশক ভাল পোৱা লোক, দেশপ্ৰেমিক। বিপ্লৱ কৰোতাজন, বিপ্লৱী। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক, শ্বহীদ। নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক, স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল। উদাহৰণৰ দৰে শব্দ গঠন কৰা। নম্ৰ, নম্ৰৰ পৰা নম্ৰতা কৰা হৈছে, সেইকাৰণে ইয়াত আমি কি কৰিম, সাধু সাধুতা, ভদ্ৰ ভদ্ৰতা, দৃঢ় দৃঢ়তা, শিক্ষক শিক্ষকতা, সাৰ্থক সাৰ্থকতা, মূৰ্খ মূৰ্খতা, সৰল সৰলতা, উজ্জ্বল উজ্জ্বলতা। অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। কথা, অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে। কথা, 5 কথাই এবিঘা হয়। এনেকে উদাহৰণ দেখুৱাৰ দৰে আমি বাক্য ৰচনা কৰিব পাৰিম। পাত, গছৰ পাত সেউজীয়া। পাট, শুৱালকুছি পাট কাপোৰৰ বাবে বিখ্যাত। হাত, মানুহৰ দুখন হাত থাকে। হাট, দেওবাৰে ইটাখোলত হাট বহে। ল'ৰা, ল'ৰাহঁতে ফুটবল খেলিছে। ল'ৰা, বান্দৰে গছৰ ডাল লৰাইছে। ছুটি, আমাৰ বিদ্যালয় 2টা বজাত ছুটি হয়। ছুটি, তাইৰ বাবে ফ্ৰকটো ছুটি হ'ল। গাঁও, আমাৰ গাঁওখনৰ নাম বালিজুই। এইটো গাঁও। আমি বিদ্যালয় ছুটিৰ সময়ত সদায় ৰাষ্ট্ৰীয় সংগীত গাওঁ। গড়, গড়, আমাৰ দেশৰ মানুহৰ গড় আগ কম। গড়, কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এতিয়া আমি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে অলপ জানো। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল 1901 চনৰ 16 মাৰ্চত বজালীৰ দৈশিঙৰি গাঁৱত তেখেতে জন্ম লাভ কৰিছিল। তেখেতৰ পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম গংগাপুৰীয়া মজুমদাৰ। সেই সময়ত ছোৱালী শিক্ষাৰ প্ৰচলন নাছিল বুলিয়ে ক'ব পাৰি। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ গাঁও দৈশিঙৰিতো পঢ়াশালী নাছিল, কিন্তু তেখেতৰ পঢ়াৰ প্ৰতি অদম্য হেঁপাহ আছিল। সেইকাৰণে তেখেতে মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰিছিল। কিন্তু তেখেতৰ পঢ়াৰ প্ৰতি অদম্য হেঁপাহ আছিল, সেইকাৰণে তেখেতে মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰিছিল। প্ৰাথমিক শিক্ষাৰ পাছত আৰু শিক্ষা লবলৈ ওচৰতে এম ই স্কুল নাছিল, কিন্তু তেখেতে ঘৰতে বহি
দিন নকটাই এটা ভাল কাম কৰিবলৈ সিদ্ধান্ত ল'লে। সেইমতে তেখেতে দৈশিঙৰি গাঁৱৰ আন ছোৱালীবিলাকৰ বাবে এখন প্ৰাথমিক স্কুল আৰম্ভ কৰিলে। এই সুযোগতে গাঁৱৰ ছোৱালীবিলাকে অকণমান হলেও শিক্ষাৰে আলোকিত হ'ল। এদিন বিদ্যালয় উপপৰিদৰ্শকে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্কুলখন পৰিদৰ্শন কৰিলে। উপপৰিদৰ্শকে কম বয়সীয়া মানুহগৰাকীৰ সমাজ সেৱাৰ মনোভাৱ দেখি আচৰিত হ'ল। তেখেতে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে যাতে পুনৰ পঢ়া শুনা আৰম্ভ কৰিব পাৰে তাৰ বাবে জলপানী পোৱাৰ সুবিধা কৰি দিলে। জলপানী মানে আমি বৃত্তি বুলি কওঁ। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নগাঁৱৰ মিছন স্কুলত পুনৰ পঢ়া শুনা আৰম্ভ কৰিলে। তাৰ পৰাই তেখেতে নৰ্মাল পাছ কৰি শিক্ষকতাৰ জীৱন আৰম্ভ কৰিলে। এইগৰাকী মহিলাই পাছলৈ নাৰীসকলক সমাজলৈ উলিয়াই আনিবলৈ মহিলা সমিতি গঠন কৰিলে। দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানী এগৰাকী সুলেখিকাও আছিল। এইখিনি আছিল চন্দ্ৰপ্ৰভাৰ বিষয়ে আমি শিকিলো বা জানিছো। উত্তৰ দিয়া, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ 1901 চনৰ 16 মাৰ্চত বজালিৰ দৈশিঙৰি গাঁৱত হৈছিল। তেখেতে প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল? তেখেতে মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল? এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল। তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ সুবিধা কোনে সুবিধা কৰি দিছিল? উত্তৰ, বিদ্যালয়ৰ উপপৰিদৰ্শকে। তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল? তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এই পাঠৰ আলোচনা আমি ইমানতে সামৰণি মাৰিছো। আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই ভাল পাবা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এই চেনেলটোত মই তোমালোকৰ বাবে প্ৰয়োজনীয় প্ৰতিটো বিষয়ৰ প্ৰতিটো পাঠৰ ভিডিঅ' লৈ আহিম। তোমালোকে চাই থাকিবা। ধন্যবাদ।